মৌনতা সমাপ্ত। সূৰ্যৰ প্ৰথম কিৰণ পৃথিৱীত পৰি আমাৰ ধৰণী শুৱনি কৰি তুলিছে। পুৱাৰ সেই নিৰ্মল পৰিৱেশত আহোমীসকলে সমবেত হৈ কৰুণাময় ভগৱানৰ শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাওঁ যে আজিৰ দিনটো সুকলমে পাৰ হৈ যাওক আৰু হাতত লোৱা সকলো কামতে যাতে সফল হওক। প্ৰতিটো সুন্দৰকৈ আমাৰ বাবে কঢ়িয়াই আনে। আহাৰ ৰেঙনি আজি এনে এটা সুন্দৰ দিন উপহাৰ দিয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা উচিত। প্ৰাৰ্থনা আৰম্ভ। আজিৰ প্ৰাৰ্থনা জয় যদু নন্দন। জয় যদু নন্দন মুনিজন বন্দন ৰাম নাৰায়ণ নিৰঞ্জন গোপাল গোবিন্দ হৰি দীনজন দুঃখহাৰি তুহুদেৱ নন্দেৰ নন্দন তুহুদেৱ নন্দেৰ নন্দন মুকুন্দ মুৰাৰী ৰাম গোপাল গোপতি শ্যাম অংকচক্ৰ গদা পদ্মধাৰী শ্ৰীধৰ জয়ত দুষ্ট জয়ত হন্তকাৰী জয়ত দুষ্ট জয়ত হন্তকাৰী ওৱানৰ নহাটো ছোৱালী ন ভবানন্দ পৰমাৰ্থ পৰস্পৰ শিৱ পৰমাৰ্থ পৰস্পৰ ओम शांति ओम शांति ओम शांति ओम शांति ओम शांति। Good morning, respected headmaster, teachers, and my dear friends. I am Rupali Nara. Today I am going to talk about Indira Gandhi. Indira Gandhi was a great leader of India. She was the first woman Prime Minister of India. She is also known as Iron Lady of India. Her father's name was Pandit Jawaharlal Nehru and mother's name was Kamala Nehru. She had her leadership qualities in childhood. During her tenure, she made India economically capable nation. She made lots of progress in science and technology. She started Garibi Atao campaign launching anti-poverty programs for poor. Empowerment movement across the world. She awarded Bharat Ratna in 1971. Thank you. সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি মই কৈ সুধিম ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি? নৱমল্লিকা। কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? শুদ্ধ উত্তৰ। ধন্যবাদ। সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি মই সাঁতোৰ সুধিম। চিট পকিলে তিনি মই ঠেংখত দেখিলোঁ। গৰুহাল আৰু হালোৱা। আমাৰ লগত থাকে সদায় খেতিও নকৰে কামত অহাই বিপদত পৰিলে নাচাই ঘূৰি কোৱাচোন উত্তৰটো অলপমান ভাবি। শুদ্ধ উত্তৰ। সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। মই আজি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল মাহিদেউ পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে
মাহী দেউৰ ঘৰ মাহী দেউৰ পুতলাটো হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ আচ্ছা ডাক্তৰ ডাক্তৰ মাহী দেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৰ দিলে দৌৰি দৌৰ দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই খুবেই থক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা বেজী এটা দিলে আইগৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল ধন্যবাদ সকলোলৈকে সুপ্ৰভাত জনাইছোঁ মই আজি পুৰণৰ নিউতা ৫ আৰু ৬ পদটো গাই শুনা ৫ এগুণ ৫ ৫ দুগুণ ১০ ৫ তিনি গুণ ১৫ ৫ ৪ গুণ ২০ ৫ ৫ গুণ ২৫ ৫ ৬ গুণ ৩০ ৫ ৭ গুণ ৩৫ ৫ ৮ গুণ ৪০ ৫ ৯ গুণ ৪৫ ৫ ১০ গুণ ৫০ ছয় এগুণ ৬ ছয় দুগুণ ১২ ছয় তিনি গুণ ১৮ ছয় ৪ গুণ ২৪ ছয় ৫ গুণ ৩০ ছয় ৬ গুণ ৩৬ ছয় ৭ গুণ ৪২ ছয় ৮ গুণ ৪৮ ছয় ৯ গুণ ৫৪ ছয় ১০ গুণ ৬০ ধন্যবাদ জীৱনৰ বাটত সফলতা লাভ কৰিবৰ বাবে আমাক সংকল্পৰ প্ৰয়োজন আহা আমি সকলোৱে সংকল্প গ্ৰহণ কৰোঁ এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন আমি সদায় বিদ্যালয়লৈ আহিম আমি ঘৰত আৰু বিদ্যালয়ত ভালদৰে পঢ়া শুনা কৰিম আমি শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক সন্মান জনাম আমি বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে থাকিম আমি ভাত খোৱাৰ আগত আৰু পাছত চাবোনেৰে ভালদৰে হাত ধুম আমি শৌচ পেচাব কৰাৰ আগত আৰু পাছত শৌচাগাৰত ভালদৰে পানী ঢালিম আমি দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প গ্ৰহণ কৰিলোঁ